অসম জয় অসম জয় অসম জয় ইনকলাব জিন্দাবাদ 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 কা আমি নামানো নামানো কা আমি নামানো নামানো এই সংগ্ৰাম চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিবই ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ জয় অসম নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক এই সংগ্ৰাম চলিছে চলিবই এই সংগ্ৰাম চলিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধন কৰি আজি সমগ্ৰ অসমৰ লগতে আমি মৰিগাঁও জিলা সমিতিয়েও নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি অৱস্থানসমূহৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ ইয়াতে মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ আঞ্চলিক সমিতিসমূহ প্ৰতিনিধি উপস্থিত হৈছে। আহি আমি আজিৰ প্ৰতিবাদস্থলীৰ পৰা ক'বলৈ বিচাৰোঁ নাগৰিকত্ব সংশোধনী আইন ই অসমীয়া জাতীয় জনগণৰ পৰিপন্থী আইন, ই উত্তৰ পূৰ্বাঞ্চলৰ পৰিপন্থী, এই ভাৰতীয় সংবিধানৰ পৰিপন্থী। অতি শীঘ্ৰে জাতিসংঘে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগে, অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে আৰু এই আইনখন যে অসমীয়া জাতিৰ প্ৰতি এটা তীব্ৰ সংকট নমাই আনিব ইতিমধ্যে কথাটো প্ৰমাণ হৈছেগৈ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ যে অসমত অসমীয়া ভাষাৰ যিটো সংকটৰ ভাবুকি আহি পৰিছে, গতিকে তেনেস্থলত নাগৰিকত্ব সংশোধনী আইনখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। কা আমি নামানো কা আমি নামানো এই সংগ্ৰাম চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিবই ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ জয় অসম নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক এই সংগ্ৰাম চলিছে চলিবই এই সংগ্ৰাম চলিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধন কৰি আজি সমগ্ৰ অসমৰ লগতে আমি মৰিগাঁও জিলা সমিতিয়েও নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি অৱস্থানসমূহৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ ইয়াতে মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ আঞ্চলিক সমিতিসমূহ প্ৰতিনিধি উপস্থিত হৈছে। আহি আমি আজিৰ প্ৰতিবাদস্থলীৰ পৰা ক'বলৈ বিচাৰোঁ নাগৰিকত্ব সংশোধনী আইন ই অসমীয়া জাতীয় জনগণৰ পৰিপন্থী আইন, ই উত্তৰ পূৰ্বাঞ্চলৰ পৰিপন্থী, এই ভাৰতীয় সংবিধানৰ পৰিপন্থী। অতি শীঘ্ৰে জাতিসংঘে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগে, অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে আৰু এই আইনখন যে অসমীয়া জাতিৰ প্ৰতি এটা তীব্ৰ সংকট নমাই আনিব ইতিমধ্যে কথাটো প্ৰমাণ হৈছেগৈ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ যে অসমত অসমীয়া ভাষাৰ যিটো সংকটৰ ভাবুকি আহি পৰিছে, গতিকে তেনেস্থলত নাগৰিকত্ব সংশোধনী আইনখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।